নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি এখন কোৱেশ্চন পেপাৰ লৈ আহিছোঁ অৰ্থাৎ SLRC এ পাতি যোৱা এখন পেপাৰ লৈ আহিছোঁ আৰু এইবাৰো আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে এক্সপেক্ট কৰিব পাৰে অৰ্থাৎ এনেকুৱা টাইপৰ কোৱেশ্চন আহিব অৰ্থাৎ দুই এক অকমান তাতকৈ অলপ বেছি হাই লেভেলৰ হ'ব পাৰে অৰ্থাৎ বা লো লেভেলৰ হ'ব পাৰে মিডিয়ামত এখন পেপাৰ আছে আৰু এইখন পেপাৰ আপোনালোকে নিজকে পৰীক্ষা কৰক যে এতিয়ালৈকে আপোনালোকে কিমান প্ৰগ্ৰেছ হৈছে বা কিমান পঢ়িছে ঠিক আছে আহক আজি আমি এই কোৱেশ্চনখিনি ডিসকাস কৰোঁ আৰু ইয়াত আপোনালোকৰ ম্যাথছ ৰিজনিং আৰু জিকে গুটি সন্নিবিষ্ট কৰি থোৱা আছে আৰু আমি প্ৰথমতে ম্যাথছ দি আছে আমি প্ৰথমতে জিকে খিনি কমপ্লিট কৰি লওঁ তাৰ ম্যাথছ খিনি ডিসকাস কৰিম আৰু এই ম্যাথছৰ যিখিনি কোৱেশ্চন আছে সেইখিনি মই মোৰ ম্যাথছ যেটো চেনেল আছে এই চেনেলটোতে আপোনালোকক দি থোৱা আছে প্লেলিষ্ট বনাই পেলাই তাত গৈ আপোনালোকে চাব পাৰে টপিক ওয়াইজ দি থোৱা আছে বহুত ইম্পৰ্টেন্ট হয় সেইখিনি আপোনালোকে চাব পাৰে এটা আমাৰ কোৱেশ্চন নাম্বাৰ 9 ৰ পৰা আছে আমাৰ জিকে কোৱেশ্চন লগতে আপোনালোকে কি কৰিব যদি কোনোবা নতুনকৈ চেনেলটো আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব শেয়াৰো কৰিব আৰু লগতে যিসকলে চাই আছে বা আগতে সাবস্ক্ৰাইব কৰি দিছে আপোনালোকৰ লাইক এটা কৰি দিব আৰু লগতে কমেন্ট জনাই দিব কমেন্ট এটা কৰি দিব ঠিক আছে কোৱেশ্চন নাম্বাৰ 9 G20 সামিট 2019 was held in অৰ্থাৎ 2019 চনৰ G20 সন্মিলন ক'ত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো আছিল যে ওসাকা অৰ্থাৎ অপচন বি ওসাকা কিন্তু এখন 2020 চন বা 21 চনতে হোৱা পেপাৰ গতিকে আমাৰ এবাৰ 2023 আৰু 2024 আহিব পাৰে মনত ৰাখিব 2023 আমাৰ G20 সন্মিলন হৈছিল দিল্লীত অৰ্থাৎ ইন্ডিয়া হোষ্ট কৰিছিল হোষ্ট কাউন্ট্ৰি আছিল ইন্ডিয়া ঠিক আছে ইন্ডিয়া ওকে আৰু যদি 2024 ৰ কথা কয় 2024 কথা কয় 2024 ত কোড অনুষ্ঠিত হ'ব বা কোড সন্মিলন হ'ব এতিয়ালৈকে হোৱা নাই হ'ব ঠিক আছে ইয়াৰ হৈছে ব্ৰাজিলৰ ৰিও ডি জেনেৰিও মনত ৰাখিব কাউন্ট্ৰিখন মনত ৰাখিব ব্ৰাজিলৰ ৰিও ডি জেনেৰিওত এই সন্মিলন অনুষ্ঠিত হ'ব ঠিক আছে 2024 বৰ আৰু 2023 বুলি ক'লে আমাৰ ইন্ডিয়াত হৈছিল দিল্লীত অনুষ্ঠিত হৈছিল প্ৰথমখন G20 সন্মিলন কোৱেশ্চন নম্বৰ 10 ইন্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন বৰ্তমান ইন্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কিমান হে যেতিয়া পেপাৰখন আছিল তেতিয়া আছিল অৰবিন্দ কুমাৰ ঠিক আছে আৰু বৰ্তমান ইন্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ হৈছে তপন কুমাৰ ডেকা আমাৰ অসমৰ হয় তেওঁ আৰু তপন কুমাৰ ডেকা হৈছে বৰ্তমান ইন্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোৱেশ্চন নম্বৰ 11 শ্ৰী ৰামেশ্বৰ তেলী হ'ল এগৰাকী তেওঁ হৈছে অপচন সি খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ঠিক আছে 2019 বৰ্ষৰ পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল তলৰ এটা ইয়া 2019 চনত দিয়া আছে কিন্তু আমাৰ বৰ্তমান কি হৈছে 2024 বৰ্ষটো অলৰেডি পদ্মশ্ৰী এৱাৰ্ডৰ কাক প্ৰদান কৰা হৈছে অলৰেডি এনাউন্স কৰি গল এতিয়া চাব অসমৰ পৰা আমাৰ তিনিগৰাকীয়ে পদ্মশ্ৰী লাভ কৰিছে এবাৰ হিয়া মনত ৰাখিব সেইগিটা ভিতৰত আমাৰ এটা আহিব পাৰে পাৰ্বতী বৰুৱা ঠিক আছে তাৰপিছত আহিলে সৰ্বেশ্বৰ বসুমতাৰী এক নম্বৰত পাৰ্বতী বৰুৱা দুই নম্বৰত আহিলে সৰ্বেশ্বৰ বসুমতাৰী আৰু 3 নম্বৰত আহিলে দ্ৰোণা ভূঞা 3 নম্বৰত আহিলে শ্ৰী দ্ৰোণা ভূঞা এই হৈছে অসমৰ পৰা 2024 বৰ্ষত পদ্মশ্ৰী সন্মান লাভ কৰা ব্যক্তি আৰু আমাৰ নৰ্থ ইষ্টৰ পৰা আহিব পাৰে মই লিখি নিদিও মই আপোনালোকক কৈ দিছো আপোনালোকে লিখি যাব নতুনাই যাব ত্ৰিপুৰাৰ পৰা পাইছিলে দুগৰাকীয়ে এবাৰ পদ্মশ্ৰী এৱাৰ্ড এয়া হৈছে স্মৃতি ৰেখা চাকমা আৰু চিত্ৰ ৰঞ্জন দেৱবৰ্মা ঠিক আছে এয়া হৈছে ত্ৰিপুৰাৰ পৰা দুগৰাকীয়ে পাইছিলে তাৰপা অৰুণাচল প্ৰদেশৰ পৰা পাইছিলে ইয়ানুং জামহ লেগো ঠিক আছে আৰু সিক্কিমৰ পৰা পাইছিলে জৰ্ডান লেপসা আৰু মেঘালয়ৰ পৰা পাইছিলে সিলবি পৰেশ ঠিক আছে সিলবি পাছা মেঘালয়ৰ পৰা পোৱা পদ্মশ্ৰী সন্মান পোৱা ব্যক্তি আৰু মিজোৰামৰ পৰা পাইছিলে সাংথান কিমা ঠিক আছে শ্ৰী সাংথান কিমা আৰু মণিপুৰৰ পৰা পাইছিলে মাছিহান চাচা আৰু নাগালেণ্ডৰ পাইছিলে সানু ভামুজো ঠিক আছে সানু ভামুজো আৰু সেই নামখিনি অকমান মনত ৰাখিবলৈ জটিল হয় ঠিক আছে আপোনালোকে কি কৰিব অসমৰ তিনজন ব্যক্তিৰ নাম মনত ৰাখিব পাৰ্বতী বৰুৱা সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণা ভূঞা মেবি অসমৰ পদ্মশ্ৰী সন্মান লাভ কৰা এই তিনিগৰাকীৰ ভিতৰতে আহিব পাৰে ঠিক আছে কোৱেশ্চন নম্বৰ 13 ৰিয়ান পৰাগ এগৰাকী এটো সকলোৱে বৰ্তমান জানে সেই সময়ত হয়তো তেওঁ ইমান পপুলাৰ নাছিল কিন্তু বৰ্তমানটো একেবাৰে পপুলাৰ হয় তেওঁ ক্ৰিকেট খেলৰ লগত জড়িত অৰ্থাৎ ক্ৰিকেট খেলুৱৈ ভিলেজ ৰকষ্টাৰ পৰিচালক কোন আছিল এটো সকলোৱে জানিব ইয়া হৈছে ৰিমা দাস
আৰু সেই সময়ত আছিলে বৰ্তমান এইটো কুৱেশ্যন হয়তো নাহিব পাৰে সেই সময়ৰ হয়তো এটা আমাৰ কি আছিলে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এইটো তাৰপৰা আহিলে কোনখন দেশ বিমষ্টেকৰ সদস্য নহয় ইয়াত নেপাল শ্ৰীলংকা বাংলাদেশ আৰু কিৰ্গিস্তান ইয়াৰ শুদ্ধটো হৈছে কিৰ্গিস্তান বিমষ্টেকৰ সদস্য নহয় বিমষ্টেকৰ টোটেল কিমানখন 7খন সদস্য আছে ইয়াৰ ভিতৰত নেপাল শ্ৰীলংকা বাংলাদেশ আৰু বাকী কেইখন মন ৰখাব ইণ্ডিয়া তাৰপৰা আহিলে ভূটান বাংলাদেশ দিয়া আছে ম্যানমাৰ শ্ৰীলংকা দিয়া আছে নেপাল দিয়া আছে আৰু এখন হ'ল সেয়া হৈছে থাইলেণ্ড ঠিক আছে থাইলেণ্ড 1 2 3 4 আৰু ইয়াত দিয়া 3খন অৰ্থাৎ 7খন টোটেল বিমষ্টেকৰ সদস্য হৈছে 7খন আৰু এই 7খন এইখন মানে ইয়াত অপচন কোনটো ডি ইজ দা কাৰেক্ট অৰ্থাৎ কিৰ্গিস্তান বিমষ্টেকৰ সদস্য নহয় কোৱেশ্চন নম্বৰ 16 কাউন্সিল অফ ষ্টেটছ নামাকৰণ কৰা হ'ল অৰ্থাৎ কাউন্সিল অফ ষ্টেটছ বুলি নতুনকৈ নামাকৰণ কৰিলে কাক এয়া হৈছে ৰাজ্যসভা আগতে কি হৈছিলে কাউন্সিল অফ ষ্টেট নাম বুলি জনা গৈছিলে আৰু এতিয়া বৰ্তমান ৰিনেম কৰিলে কি ৰাজ্যসভা বুলি ঠিক আছে ৰাজ্যসভা ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে কোনে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোট দিব নোৱাৰে এয়া হৈছে আমাৰ যি এছেম্বলি লেজিসলেটিভ এছেম্বলি অৰ্থাৎ বিধানসভাৰ নিৰ্বাচিত যিসকল সদস্য তেওঁলোকে কি হয় এই ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰে অপচন ডি ইলেক্টেড মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি ঠিক আছে অৰ্থাৎ আমাৰ অপচন ডি হ'ব বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰে কোৱেশ্চন নম্বৰ 18 মনোপলি শব্দৰ সৈতে যুক্ত হোৱা শব্দটো কি হৈছে মনোপলি শব্দৰ সৈতে যুক্ত কৰা হয় কাক কোনটো শব্দক পুঁজিবাদ ঠিক আছে অপচন এ ইজ দা কাৰেক্ট পুঁজিবাদ কোৱেশ্চন নম্বৰ 19 তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয় একচুয়ালি এই চাৰিওখনেই কেন্দ্ৰীয় শাসিত অঞ্চল নহয় হয়তো সেই সময়ত লাৰাখ নে কোনোবা এখন কেন্দ্ৰীয় শাসিত অঞ্চল নাছিল কিন্তু বৰ্তমান এই চাৰিওখনেই কেন্দ্ৰীয় শাসিত অঞ্চল হয় বৰ্তমান 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে চণ্ডীগড় পুডুচেৰী লাৰাখ দমন এণ্ড দিউ জম্মু এণ্ড কাশ্মীৰ ঠিক আছে তাৰপিছত দাদৰা এণ্ড নগৰ হাভেলী এইখন সেইবিলাক হৈছে আমাৰ কি আৰু দিল্লী ঠিক আছে এই টোটেল 8খন বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল আছে ৰাজ্যসভাৰ সভাপতি কোন অৰ্থাৎ হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা এয়া হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি অৰ্থাৎ ভাইচ প্ৰেছিডেণ্ট হৈছে ভাৰতৰ আৰু উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি আৰু বৰ্তমান আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি বা আমাৰ ৰাজ্যসভাৰ সভাপতিগৰাকী অৰ্থাৎ চেয়াৰমেন অফ ৰাজ্যসভা কোন হয় সেয়া হৈছে জগদীপ ধনকৰ ঠিক আছে জগদীপ ধনকৰ ঠিক আছে কোৱেশ্চন নম্বৰ 21 অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি অজন লেয়াৰৰ হোলছ হোৱাৰ কাৰণ হ'ল অপচন ডি CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ কাৰণে কি হয় এই অজন লেয়াৰত ফুটা হৈছে 22 অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই এয়া হৈছে অপচন সি তিনচুকীয়াৰ লগত কি হয় আন্তঃৰাষ্ট্ৰীয় সীমা নাই কাৰণ তিনচুকীয়াখন আমাৰ একেবাৰে পূব দিশত আছে আৰু সেই পূবৰ দিশত থকা সেই তিনচুকীয়াৰ লগত কি অৰুণাচল প্ৰদেশৰ লগত কি আছে তিনচুকীয়া সীমা ভাগ কৰিছে আৰু অৰুণাচল প্ৰদেশে আগুৰি আছে গতিকে অৰুণাচল প্ৰদেশটো আমাৰ এখন ষ্টেট হয় ঠিক আছে অৰ্থাৎ ইণ্টাৰনেশ্যনেল অৰ্থাৎ কোনো বেলেগ এখন দেশৰ লগত মানে তিনচুকীয়াৰ কি হয় বাউণ্ডাৰী শ্বেয়াৰ কৰি থকা নাই গতিকে অপচন কোনটো হ'ব অপচন সি ইজ দা কাৰেক্ট মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল অৰ্থাৎ আমাৰ অসমত কইন সিস্টেমটো কোনে প্ৰথমতে আনিছিলে এয়া হৈছে অপচন সি শুক্লেনমুং বা গড়গয়া ৰজা শুক্লেনমুঙক গড়গয়া ৰজা বুলিও জনা যায় কোৱেশ্চন নম্বৰ 24 এটো সকলোৱে জানে বাৰু নামঘোষা কোনে ৰচনা কৰিছিলে এয়া হৈছে মাধৱদেৱ ঠিক আছে নামঘোষা কি বুলি জনা যায় হাজাৰী ঘোষা বুলি জনা যায় কি কাৰণে কাৰণ নামঘোষাত 1000টা ঘোষা আছে কোৱেশ্চন নম্বৰ 25 কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল এয়া সকলোৱে জানিব আমাৰ অপচন সি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল আৰু তেওঁ প্ৰথম বোলছবিখনৰ নাম কি আছিল জয়মতী অসমীয়া প্ৰথম বোলছবি 1935 কোনে পৰিচালনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল এয়া হৈছে অপচন ডি হংসবেগক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাষ্ট্ৰদূত হিচাপে পঠাইছিল মাধৱদেৱ ক'ত জন্ম হৈছিল মাধৱদেৱ একচুৱেলি জিলা হিচাপে লখিমপুৰ আৰু লখিমপুৰৰ লেটেকু পুখুৰী নামৰ ঠাইত মাধৱদেৱৰ জন্ম হৈছিল
1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল একচুৱেলি আমি অলৰেডি ক'লোৱে যে জয়মতীখনে 1935 চনত মুক্তি লাভ কৰিছিল আৰু এইখনেই আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ আৰু মনৰ খাব ইন্দ্ৰমালতীখন দ্বিতীয়খন চলচ্চিত্ৰ হয় আৰু এইখন 1939ত মানে মুক্তি পাইছিল কোৱেশ্চন নম্বৰ 29 এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া কি হ'ব তেতিয়া হ'ব কি হ'ব কেৱল কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধি পাব আৰু অক্সিজেনৰ পৰিমাণটো কি হ'ব অক্সিজেনৰ পৰিমাণটো কমি যাব ঠিক আছে ৰিজনিং আহিলে তোমাক ডাক্তৰে 7টা কেপচুল দি 2 ঘণ্টাৰ মূৰে মূৰে খাবলৈ দিলে এতিয়া তোমাৰ কিমান সময়ত তোমাৰ কেপচুল খাই শেষ হ'ব ইয়াৰ অপচন হৈছে সি 12 ঘণ্টা অৰ্থাৎ কেনেকৈ চাব প্ৰথম কেপচুলটো আপুনি খালে তাৰপিছত 2 ঘণ্টা ৰ'লে আকৌ দ্বিতীয়টো খালে আকৌ 2 ঘণ্টা ৰ'লে আকৌ দ্বিতীয়টো খালে আকৌ 2 ঘণ্টা ৰ'লে আকৌ দ্বিতীয়টো খালে ঠিক আছে আকৌ 2 ঘণ্টা ৰ'লে দ্বিতীয়টো খালে আকৌ 2 ঘণ্টা ৰ'লে দ্বিতীয়টো খালে কি হ'ল 1 2 3 4 5 6টা আৰু এটা আৰু 2 ঘণ্টা ৰ'ল দ্বিতীয়টো খালে ঠিক আছে কেইটা হ'ল 1 এটা 2টা 3টা 4টা 5টা 6টা 7টা হ'ল এটা সময় চাবচোন 2 2 2 4 5 6 7 8 9 10 11 12 ঠিক আছে অৰ্থাৎ 12 ঘণ্টা সময় ল'ব টোটেল 7টা কেপচুল খাওঁতে যদি 2 ঘণ্টাৰ মূৰে মূৰে খোৱা হয় বাগুৰুম্বা নৃত্য কাৰ হয় এয়া হৈছে অপচন সি বড়োসকলৰ বাগুৰুম্বা এটা নৃত্য হয় ঠিক আছে এটা কম্পিউটাৰ কুৱেশ্যন কলম ডি আৰু ইৰ মাজত তিনিটা কলম প্ৰৱেশ কৰিবলৈ তুমি কোনটো বাছনি কৰিবা প্ৰথমতে আমি সিলেক্ট কৰিব লাগিব ইটো ঠিক আছে অৰ্থাৎ ডি ই গতিকে তাৰ মাজত হ'বলৈ হ'ল আমাৰ লাষ্টটো প্ৰথমতে সিলেক্ট কৰিব লাগিব তাৰ পাছত ডি ইৰ পাছত ইটো সিলেক্ট কৰাৰ পাছত মাজত যি তিনিটা থাকিব সেই তিনিটা আমি সিলেক্ট কৰিব লাগিব তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 33 হেডাৰ এণ্ড ফুটাৰ কোনটো মেনুৰ পৰা তুমি ইনচাৰ্ট কৰিবা অৰ্থাৎ ফ্ৰম হুইচ মেনু ইউ কেন ইনচাৰ্ট হেডাৰ এণ্ড ফুটাৰ এয়া হৈছে ইনচাৰ্ট মেনু ঠিক আছে অপচন এ ইনচাৰ্ট মেনু ৰ এণ্ড কলামৰ সমন্বয়ক কোৱা হয় অৰ্থাৎ এই কম্বিনেশ্যন অফ ৰ এণ্ড কলাম ইজ কল এইটো সকলোৱে জানে মেবি কম্পিউটাৰ চাব বহুত ইম্পৰ্টেণ্ট হয় এইটো এয়া হৈছে চেল ঠিক আছে চেল ৰ এণ্ড কলামৰ সমন্বয়ক কোৱা হয় চেল আৰু লগতে কম্পিউটাৰ আৰু এটা চাব আপোনালোকে যিখিনি আমাৰ ফুল ফৰ্ম আছে সেইখিনি চাব কম্পিউটাৰৰ HTTP হাইপাৰ টেক্সট HTTP হাইপাৰ টেক্সট ট্ৰেন্সফাৰ প্ৰট'কল ঠিক আছে হাইপাৰ টেক্সট ট্ৰেন্সফাৰ প্ৰট'কল HTML হাইপাৰ টেক্সট মাল্টিপল লেংগুৱেজ সেই তেনেকুৱা ধৰণৰ যিখিনি ফুল ফৰ্ম আছে সেইখিনি চাব আৰু লগতে ইনপুট ডিভাইচ কোনবিলাক আউটপুট ডিভাইচ কোনবিলাক সেইখিনি চাব কম্পিউটাৰ হয়তো তেনেকুৱা ধৰণৰ দুই এটা কুৱেশ্যন আহিব পাৰে আৰু এয়া ইংলিছৰ হয় ইংলিছৰখিনি মই ইমানটা নাজানিম বাৰু গতিকে ইংলিছৰখিনি মই ইংলিছৰ দুটা হেৰি আহিছিলে অপজিট মিনিং আৰু সিমিলাৰ ৱৰ্ডছ আহিছিলে গতিকে সেইকেইটাটো আপোনালোকে নিজে ভালদৰে চাই ল'ব কুৱেশ্যন নম্বৰ 37 ইয়াত কৈছে তলৰ কোনটো শব্দ পুংলিংগৰ ৰূপৰ প্ৰয়োগ নাই এয়া হৈছে অপচন এ কোৱা আমি এইটো মহিলাকো ক'ব পাৰোঁ অৰ্থাৎ স্ত্ৰীলিংগৰ ক্ষেত্ৰতো কোৱা বুলি ক'ব পাৰোঁ পুংলিংগৰ ক্ষেত্ৰতো কোৱা বুলি ক'ব পাৰোঁ ঠিক আছে 38 তলৰ কোনটো প্ৰত্যয় এক বচনাত্মক অৰ্থত ব্যৱহাৰ কৰা হয় এয়া হৈছে তো এইটো সিটো সেইবিলাক যিটো কওঁ মানে এটা এক বচনাত্মকৰ অৰ্থত আমি তো ব্যৱহাৰ কৰোঁ আৰু বহু বচনাত্মকৰ ক্ষেত্ৰত বৰ বিলাক হত এইবিলাক ব্যৱহাৰ কৰোঁ মানে ধেৰ থাকে ঠিক আছে সেইটো সকলোৱে পাৰিব চাগে নিশ্চয় 39 সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দটোৰ সৈতে বহু বচনৰ প্ৰত্যয় কোনটো ডাঙৰীয়া সকল গতিকে অপচন চি ইজ দ্য কাৰেক্ট ডাঙৰীয়া সকল এয়া একচুৱেলি ৰিজনিঙৰ প্ৰশ্ন ৰিজনিং আৰু জিকে মিক্সাৰ টাইপৰ হয় এইটো প্ৰথম দুটা শব্দৰ মাজত সম্পৰ্কটো বিচাৰি পেলাই তৃতীয় শব্দটোৰ শুদ্ধটো বাছিবলৈ কৈছে এটা চাব শোণিতপুৰ তেজপুৰ এটা শোণিতপুৰ এখন জিলা হয় আৰু তেজপুৰ হৈছে শোণিতপুৰ টাউন ঠিক আছে শোণিতপুৰ জিলা হয় ডিষ্ট্ৰিক্ট হয় আৰু তেজপুৰ হৈছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ টাউন গতিকে দৰঙো ডিষ্ট্ৰিক্ট হয় দৰঙৰ ডিষ্ট্ৰিক্টৰ টাউন কি টাউন হৈছে মংগলদৈ গতিকে অপচন বি ইজ দ্য কাৰেক্ট সত্যজিৎ ৰায় চিনেমাৰ লগত জড়িত এই পিকাছো কিহৰ লগত জড়িত এয়া হৈছে ছবি বুজিছে তেওঁ এগৰাকী পেইণ্টাৰ আছিলে বা ড্ৰয়িঙো কৰে তেওঁ অৰ্থাৎ তেওঁ একদম সম্পূৰ্ণ চিত্ৰ বা ছবিৰ লগত জড়িত এইটো একেই হয় প্ৰতিটো প্ৰশ্নত কমাৰ ভিতৰত তিনিটাকৈ শব্দ দিয়া হৈছে তিনিটা শব্দকে বুজোৱা শুদ্ধ অৰ্থটো বিচাৰি উলিয়াবলৈ কৈছে বনটুজ খাচী মাউৰিচ এয়া হৈছে জনজাতি ঠিক আছে এয়া হৈছে জনজাতি খাচী মাউৰিচ বনটুজ এয়া হৈছে জনজাতি
43 আছে কয়লা লো অভ্ৰ এইবিলাক কি এইবিলাক হৈছে মিনাৰেলছ ঠিক আছে অপচন ডি মিনাৰেলছ তলৰ শব্দবোৰৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা গাজৰ আলু বিলাহী আদা ইয়া যদি আপোনালোকে চাই গাজৰ মাটিৰ তলত হয় আলু মাটিৰ তলতে হয় আদাও মাটিৰ তলতে হয় কিন্তু বিলাহীটো কি হয় মাটিৰ তলত নহয় ঠিক আছে গতিকে অপচন সি ইজ দা কাৰেক্ট বিনম্ৰ নাগৰিক অভদ্ৰ ভদ্ৰ আৰু বিনম্ৰ চৰিত্ৰটোক বুজাইছে আৰু বিটোৱে নাগৰিক অৰ্থাৎ এজন লোকক বুজাইছে ঠিক আছে গতিকে অপচন বি ইজ দা কাৰেক্ট অৰ্থাৎ অপচন বিটো বাকি কেইটাৰ লগত অমিল হ'ব এৰ ৰিজনিঙৰ কোৱেশ্চন কোডিঙৰ ষ্টেবিলাইজক যদি ইউ বি চি ডি কে এন কে ইউ জি কোডত লিখা হয় তেন্তে ক্ৰিকেটক কি কোডত লিখিব এৰে চাব এছৰ পৰা ইউলৈ কিমান ডিফাৰেঞ্চ এছ টি ইউ অৰ্থাৎ মাজত এটা এৰি গৈছে তাৰপিছত টি ইউ ভি মাজত এটা এৰি গৈছে এ তাৰপিছত বি চি মাজত এটা এৰি গৈছে অৰ্থাৎ প্ৰত্যেকটোকে কি হৈছে মাজত এটা এটা এৰি গৈছে লাষ্টত চাব ই এফ জি অৰ্থাৎ প্ৰত্যেকটোৱে কি হয় মাজত এটা এটা এৰি গৈছে গতিকে চি পাছত কি হ'ব চি ডি এৰি পেলাই ই হ'ব আৰ এছ এৰি পেলাই টি হ'ব আই জে এৰি পেলাই কে হ'ব চি ডি এৰি পেলাই ই হ'ব এতিয়া চাব ইহঁতকেইটাৰ গোটেইখিনিয়ে দৰকাৰ নাই প্ৰথমকেইটা চাব এইকেইটা কোনোবা চিৰিজ মিলি আছে নে নাই ই টি কে ই ই টি এম নহ'ব ই কে টি নহ'ব ই টি কে গতিকে অপশ্যন বি ইজ দা কাৰেক্ট এইটো চাব মানে গোটেইকেইটাৰ চোৱাৰ প্ৰয়োজন নাই প্ৰথমকেইটা যদি চাই তেতিয়াহ'লে এইটো মিলি আছে কাৰণ বাকীকেইটাতো 2 নম্বৰলৈকেহে মিলি আছে 3 নম্বৰটোলৈকে মিলা নাই গতিকে অপশ্যন বি ইজ দা কাৰেক্ট এইটো চাব আটাইতকৈ উপযুক্ত চিত্ৰাংশটো বিচাৰি উলিওৱা যিটোৱে তলৰ শব্দবোৰ সম্পৰ্ক সুন্দৰকৈ প্ৰকাশ কৰে অধিবক্তা সৎ অসৎ অধিবক্তা সৎও হ'ব পাৰে অসৎও হ'ব পাৰে গতিকে অপশ্যন ডি ইজ দা কাৰেক্ট এইটো অধিবক্তা আৰু ইয়া সৎ হ'ব পাৰে অসৎও হ'ব পাৰে ঠিক আছে 48 পুলিচ কনষ্টেবল পিয়ন মানুহ এটা মানুহ কি হ'ব পাৰে পিয়নো হ'ব পাৰে কনষ্টেবলো হ'ব পাৰে আৰু বেলেগো হ'ব পাৰে গতিকে আমাৰ এই যেটো টাৰ্ম কোড আছে অপশ্যন ডি আছে গতিকে অপশ্যন ডি টো শুদ্ধ হ'ব ইয়াত চাব চিত্ৰটোৰ এটো ভেন চিত্ৰ হয় ভেন ডায়াগ্ৰাম চিত্ৰটোৰ ওপৰত ভিত্তি কৰি উত্তৰ দিয়া ইয়াত চাব ত্ৰিভুজ আছে আৰু এটা আয়ত আছে আৰু এটা বৃত্ত আছে গতিকে তাত বিভিন্ন ধৰণৰ নাম্বাৰ আছে এতিয়া ইয়াত তলৰ কোৱেশ্চন কিটা কৰিব লাগে যে 49 আছে কোনটো সংখ্যা তিনিটা চিত্ৰতে আছে এ চাব এই যেটো 5 সংখ্যাটো বৃত্তটোতো আছে আমাৰ যদি চাও এই ট্ৰায়াঙ্গলটোতো আছে আৰু যদি চাও আমাৰ এই ৰেক্টেঙ্গলটোতো আছে গতিকে 5 টো হ'ব যে তিনিটা চিত্ৰতে 5 সংখ্যাটো আছে কেৱল আয়তৰ মাজত থকা সংখ্যাৰ পূৰণফল কিমান কেৱল আয়তৰ মাজত থকা সংখ্যাৰ পূৰণফল এটা কেৱল আয়ত হ'ব লাগিব এ চাব 5 টো কিন্তু তিনিটাতে আছে এটো নহব কাৰণ কেৱল আয়তত হ'ব লাগিব 2 টো কিন্তু আয়তটো আছে ত্ৰিভুজটো আছে হেতু নহব আৰু 7 টো আয়তটো আছে এই ত্ৰিভুজটো আছে গতিকে এটো নহব গতিকে কেৱল আয়তত থকা দুটাই পালো আমাৰ হেতু হৈছে 6 আৰু এটো হৈছে 1 আৰু এটো যদি পূৰণফল চাও 6 * 1 6 গতিকে আমাৰ অপচন কোনটো হ'ব অপচন এ ইজ দা কাৰেক্ট ঠিক আছে পেপাৰ এইখনি আৰু আমি এটা মেথছৰ গিটা আছে আমি মেথছৰ গিটা কৰি চাও আহক এটা চাব এক নম্বৰ কোৱেশ্চনটোৱে কৈছে যে ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈ এটো চাব 10 কিলোমিটাৰ সন্মুখৰ ফালে মই সন্মুখটো এটো সাইডে দিছো ঠিক আছে সন্মুখটো এফালে গৈ আছে 10 কিলোমিটাৰ খোজকাঢ়ি গ'ল ঠিক আছে সোঁফালে 10 কিলোমিটাৰ গ'ল আকৌ পুনৰ সোঁফালে ঘূৰি দিলে এনেকৈ গ'লে সোঁফালটো এটো ফালে হ'ব 10 কিলোমিটাৰ ঘূৰি দিলে ঠিক আছে তাৰ পিছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ আৰু এটো বাওঁফালটো কোনটো হ'ব এনেকৈ গৈ থকা পাছত এটো মুখামুখি গৈ বাওঁফালটো এটো হ'ব এফালে 5 কিলোমিটাৰ গ'ল তাৰ পিছত আকৌ 15 কিলোমিটাৰ আকৌ বাওঁফালে গ'ল 15 কিলোমিটাৰ ঠিক আছে এফালে 10 এফালে 5 অৰ্থাৎ 15 কিলোমিটাৰ আকৌ বাওঁফালে গ'ল 15 কিলোমিটাৰ আকৌ এফালে গ'ল এফালে সোঁহাত হ'ব এফালে বাওঁফাল হ'ব 15 কিলোমিটাৰ ঠিক আছে এটা তেও আৰম্ভণি ঠাইৰ পৰা কিমান দূৰত্বত আছে অৰ্থাৎ আৰম্ভণিটো আছিল আৰু এটো এন্ডিং হ'ল আৰু এটো আৰম্ভণি আছিল এটা চাব এইকনৰ পৰা এইকনলৈ আমাৰ কিমান এইকনৰ পৰা এইকনলৈ 10 আছিল আৰু এইকনৰ পৰা এইকনলৈ টোটাল ইয়াৰ পৰা ইয়ালৈ কিমান আছে 15 আছে গতিকে এইকন যদি 10 হয় তাহলে এইকন কিমান হ'ব 15 এটো 5 হ'ব আৰু এইকনৰ সৈতে এইকন কি হয়
সমান ডিষ্টেঞ্চ হয় গতিকে 5 হ'ব গতিকে অপচন কোনটো অপচন বি ইজ দ্য কাৰেক্ট 5 কিলোমিটাৰ Question number 2 ABC ত্ৰিভুজৰ BC CA আৰু AB বাহুৰ মধ্যবিন্দু হ'ল DE আৰু F এটা চাব এটা ত্ৰিভুজ ABC ABC ৰ কি হয় BC CA আৰু AB বাহুৰ মধ্যবিন্দু DEF DE আৰু F ঠিক আছে এটা DEF ৰ ক্ষেত্ৰফলৰ কালি এটা আমি যদি এটা সংযোগ কৰি দিওঁ এই ত্ৰিভুজ হ'ল নে ইয়াৰ ক্ষেত্ৰফলৰ কালি আছে 4 বৰ্গ মিটাৰ তেতিয়াহ'লে ABC ক্ষেত্ৰফল কিমান হ'ব গোটেই ত্ৰিভুজৰ কালি কিমান হ'ব এটা চাব যদি মধ্যবিন্দুটা সংযোগ কৰোঁ যেটো ত্ৰিভুজ গঠন হ'ব বাকি ত্ৰিভুজ কেইটাৰ সৈতে সমান হয় অৰ্থাৎ এটো যদি 4 হয় এটো 4 হ'ব এটো 4 হ'ব এটো 4 হ'ব এটা কিমান হ'ল 4 সেকেন্ড 16 হ'ল অৰ্থাৎ ABC গোটেই ত্ৰিভুজৰ কালি কিমান হ'ব 16 বৰ্গ মিটাৰ হ'ব সৰি সেন্টিমিটাৰ আছে 16 বৰ্গ সেন্টিমিটাৰ হ'ব গতিকে অপচন কোনটো হ'ব অপচন সি ইজ দা কাৰেক্ট ঠিক আছে কোৱেশ্চন নম্বৰ 3 টো চাব কোৱেশ্চন নম্বৰ 3 টো যদি বৃত্ত এটাৰ পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান কম হ'ব একচুৱেলি ইয়াত চাব আমি ধৰিলো যে বৃত্তটোৰ যেনিবা ৰেডিয়াস ঠিক আছে ৰেডিয়াস r ঠিক আছে যদি ৰেডিয়াস r হয় তেতিয়াহলে তাৰ পৰিধি কিমান হ'ব পৰিধি হ'ব 2 পাই r হল আৰু যদি এটো পৰিধি এটা এৰিয়া কিমান হ'ব এৰিয়া অৰ্থাৎ কালি কিমান হ'ব কালি হ'ব পাই r স্কয়াৰ ঠিক আছে এতিয়া যদি আমাৰ কৈছে যে পৰিধিক 50% কমাই দিয়া কথা কৈছে এটা পৰিধি আছে 2 পাই r যদি 50% কমাই দিয়া মানে আধা কমাই দিলে কি হ'ব 2 পাই r পৰা আধা গুচি গ'ল অৰ্থাৎ পাই r গুচি যাব অৰ্থাৎ কি থাকিব পাই r থাকিব ঠিক আছে পাই r থাকিব এতিয়া এই যদি পাই r থাকে তেতিয়াহলে ৰেডিয়াস কিমান হ'ব নিউ ৰেডিয়াস কিমান হ'ব নিউ ৰেডিয়াস হ'ব r/2 ঠিক আছে নিউ ৰেডিয়াস হ'ব r/2 এতিয়া যদি নিউ ৰেডিয়াস r/2 হয় অৰ্থাৎ আধা কমাই দিয়াৰ পাছত পৰিধিটো তেতিয়াহলে নতুন কালি কিমান হ'ব নিউ এৰিয়া কিমান হ'ব নিউ এৰিয়া সমান পাই r স্কয়াৰ অৰ্থাৎ r ঠাইত হ'ব r/2 স্কয়াৰ সমান কিমান হ'ব পাই r স্কয়াৰ বাই 2 স্কয়াৰ গ'লে 4 হ'ল অৰ্থাৎ পাই r স্কয়াৰ 1/4 ঠিক আছে এটো লিখিব পাৰো অৰ্থাৎ কি হ'ল মানে 4 ভাগৰ পাই r স্কয়াৰৰ অৰ্থাৎ আগৰ কালিটোৰ 4 ভাগৰ এভাগ থাকিলেগৈ ঠিক আছে নিউ এৰিয়া থাকিলেগৈ আৰু কিমান বিয়োগ হ'ল 4 ভাগৰ 3 অংশ বিয়োগ হ'ল অৰ্থাৎ 4 ভাগৰ 3 অংশটো কি হ'ল বিয়োগ মানে আতৰি গুচি গ'ল যেতিয়া 50% পৰিধিটো কমাই দিয়া হ'ল এটা 4 ভাগৰ 3 যে আতৰি গ'ল 4 ভাগৰ 3 মানে কিমান 4 ভাগৰ 3 যদি আমি 100% উলিয়াও কিমান হ'ব 4 25 100 সমান 3 25 75 অৰ্থাৎ 75% বৃত্তটোৰ ক্ষেত্ৰফল কমি যাব গতিকে অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট 75% বৃত্তটোৰ ক্ষেত্ৰফল কম হ'ব এটো চাব যদি কোৱেশ্চন নম্বৰ 4 যদি কোন মই একচুয়ালি এইখিনি ম্যাথছ কমপ্লিট দি থোৱা আছে ডিটেইলছ হিচাপত আপোনালোকে চেনেল গৈ পেলাই চাব পাৰে প্লেলিষ্টত গৈ পেলাই চাব পাৰে ম্যাথছ বুলি প্লেলিষ্ট বনাই থোৱা আছে তাত গৈ চাব যদি কোনো ধৰণৰ 10% সুতৰ হাৰত 2 বছৰৰ কাৰণে সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয় তেনেহলে মূলধন কিমান হ'ব এটোৱে যে আপোনালোকে চাব চক্ৰবৃদ্ধি সুত মই ওপৰ কৰিবলৈ স্পেচ নাপাই ইয়াতে কৈ দিছো ওপৰতে ধৰিব পাৰিব নিশ্চয় যদি আপোনালোকক চক্ৰবৃদ্ধি সুত আৰু সাধাৰণ সুত মানে হৈছে আমাৰ সিম্পল ইন্টাৰেষ্ট ঠিক আছে সাধাৰণ সুত বা সৰল সুত চক্ৰবৃদ্ধিৰ পাৰ্থক্যৰ কথা কয় তেতিয়াহলে আপোনালোকে এটা ফৰ্মুলা ব্যৱহাৰ কৰিব হেতু হৈছে ডিফাৰেন্স অৰ্থাৎ চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ মাজৰ যেটো পাৰ্থক্য ডিফাৰেন্স বাই পি পি বুজিছে মূলধন ইকুৱেল টু r/10 r মানে হৈছে যেটো সুতৰ হাৰ ঠিক আছে r/10 ব্ৰেকেট স্কয়াৰ সৰি স্কয়াৰ নহয় একচুয়ালি এটো হ'ব আমাৰ n ঠিক আছে এটো হ'ব n আৰু এই n টো বুজাব সময় অৰ্থাৎ কিমান বছৰ ঠিক আছে এতিয়া যদি আমি এটো কৰো ডিফাৰেন্স কিমান ডিফাৰেন্স আছে কৈছে যে চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ পাৰ্থক্য 10 টকা অৰ্থাৎ 10 ডিভাইড বাই p ইকুৱেল টু r মান কিমান আছে 10% অৰ্থাৎ 10 লিখিলো তল লিখিলো সৰি এটো 100 হ'ব লাগে 100 ঠিক আছে টু দি পাৱাৰ ইয়াৰটো কিমান 2 বছৰ বুলি কৈছে গতিকে ইয়াত হ'ব ওপৰত 2 এতিয়া যদি আমি এটো ক্যালকুলেট কৰো 0 0 গল ঠিক আছে এটা কিমান থাকিলে ইফালে থাকিলে 10 তলত থাকিলে p ইকুৱেল টু ওপৰত থাকিলে 1 আৰু 10 ক যদি স্কয়াৰ কৰি দিও কিমান হ'ব 100 হ'ব আৰু এটো যদি আপোনালোকে cos মাল্টিপ্লাই কৰে তেতিয়া কি হ'ব p * 1 p হ'ব আৰু 10 * 100 কিমান হ'ব 1000 হ'ব অৰ্থাৎ p ৰে কি বুজাইছে মূলধন বুজাইছে অৰ্থাৎ p অৰ্থাৎ মূলধন কিমান হ'ব 1000 হ'ব গতিকে অপচন কোনটো আছে অপচন সি ইজ দা কাৰেক্ট 1000 কোৱেশ্চন নম্বৰ 5 এখন ৰেল পুৱা 5 বজাত যোৰহাটৰ পৰা আহি দিনৰ 11 বজাত গুৱাহাটী পালেহি আনহাতে দি আন এখন পুৱা
5টা 30 বজাত গুৱাহাটীৰ পৰা গৈ দিনৰ 11টা 30 বজাত যোৰহাট পালেগৈ এটা কিমান সময়ত দুইখন ৰেলে এখনে আনখনক ক্ৰছ কৰিলে এটা চাব আপোনালোকে এটো কি কৰিব প্ৰথমতে লিখি ল'ব গুটেটো যে 5 বজা তাৰপিছত 5টা 30 মই 5 হাফ বুলি লিখি দিছো ঠিক আছে জায়গাটো নাটিব নতবা 6টা তবা 6 হাফ 7টা 7 হাফ 8টা 8 হাফ 9 হাফ নাটিব মেবি 10 হাফ 11 হাফ এতিয়া এটো হৈছে যোৰহাটৰ পৰা ডাইৰেক্ট এটো হৈছে গুৱাহাটী পাইগৈ আকৌ গুৱাহাটীৰ 5:30টা বজাত কি হয় গুৱাহাটীৰ পৰা গৈ দিনৰ 11:30 বজাত যোৰহাট পাইগৈ 5:30টা বজাত গতিকে 5:30টা বজাত কি হ'ব এই 11:30 যেটো হ'ল তাত আপোনালোকে 5:30 লিখি দিও ঠিক আছে 5:30 লিখি দিও তাৰপিছত কি হ'ব এটো 11 হ'ব 6 10 টো হ'ব 6 হাফ মানে উল্টা লিখি আনিব গুৱাহাটীৰ পৰা তেনেকৈ যদি আপোনালোকে লিখি আনে তেতিয়া দেখিব যে দুইটাৰ একেবাৰে মাজৰ অংশটো অৰ্থাৎ এফালৰ পৰা গলেও আৰু এফালৰ পৰা গলেও যেটো মাজৰ অংশ সেই মাজৰ অংশটো হ'ব 830 ঠিক আছে তেনে ক্ষেত্ৰত যেটো এনসাৰ হ'ব হেতু হ'ব 830 অৰ্থাৎ দুইটা মানে একেবাৰে মাজত 8টা 30ত ক্ৰছ কৰিব কোৱেশ্চন নম্বৰ 6 এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন আৰু সেই একেটা কামকে বিক লাগে 24 দিন একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব এটা এটো কেনে কৰিব এটো চাব এটো মই এটাতে কৈ দিছো চাব এক কিমান লাগে এক লাগে 12 দিন আৰু বিক কিমান লাগে বিক লাগে 24 দিন এটা এই দুইটাৰে কি ল'ব এলসিএম ল'ব 12 আৰু 24 ৰ এলসিএম কিমান 24 হয় এটালা 1 ডে কিমান কৰিব এটা 12 মানে 24 টা বুজাইছে টোটাল ওয়ার্ক ঠিক আছে 1 ডে এটা 12 দিন লাগে 24 টা ওয়ার্ক কৰিবলৈ 12 দিন লাগে আৰু বি ৰে 24 টা ওয়ার্ক কৰিবলৈ 24 দিন লাগে অৰ্থাৎ এ 12 দিনত যদি 24 টা কাম কৰে তাহলে এই দিনত কিমান কৰিব 12 এখন গৈ দুটা কাম কৰিব প্লাস আগৰ বি এ যদি 24 টা কাম 24 দিনত কৰে তাহলে এদিনত কিমান কৰিব এটা কাম কৰিব এটা 1 ডে এই দুইটা মিলি পেলাই কিমান কাম কৰে 2 1 3 তিনটা কাম কৰে এটা কি কৰিব 3 এ তিনটা কাম যে এদিনত কৰে এদিনত কৰা তিনটা কামে টোটাল কামক হৰণ কৰি দিব তেতিয়া আমাৰ টোটাল কিমান দিন লাগিব ওলাই যাব এটা 3 এ যদি আমি 24ক টোটাল কাম কৰা কামৰ অংশক যদি হৰণ কৰি দিও 3 এ 24 হৰণ কৰিলে কিমান হ'ব 3 8 গুণ 24 8 দিন গতিকে অপচন কোনটো অপচন এ ইজ দা কারেক্ট 8 ডেজ আৰু এইখিনি যদি আপোনালোকে ডিটেইলছ পাব বিচাৰে তেতিয়া হলে মোৰ প্লেলিষ্টত গৈ পেলাই মেথছখিনি চাব তাত আমি একদম শৰ্ট টিক্সত ডিটেইলছ ভাবে দিয়া আছে কোৱেশ্চন নম্বৰ 7 2600 টকাক যদি এ বি আৰু সি ৰ মাজত ভগাই দিয়া হয় হিয়তৰ ভাগৰ অনুপাত হাফ ইজ টু 1/3 ইজ টু 1/4 হলে বি এ কিমান টকা পাব এটা চাও প্ৰথমতে কি কৰিব হাফ 1/3 আৰু 1/4 ভগ্নাংশত যদি থাকে তেতিয়া হিয়তক প্ৰথমতে আমাৰ যেটো কমন নাম্বাৰ হে মানে ফ্ৰেকশনৰ পৰা আমাৰ নরমাল সংখ্যালৈ লৈ যাব ঠিক আছে এটা কি কৰিব তেনে ক্ষেত্ৰত কি কৰিব তলৰ যেটা সংখ্যা আছে তাৰ এলসিএম ল'ব 2 3 আৰু 4 এলসিএম কিমান 12 এটা 12 কি কৰিব তাৰ এলসিএম এ গুটি গিটাকে পূৰণ কৰি দিব ঠিক আছে যদি পূৰণ কৰি দিয়ে তেতিয়া 2 এ 12 গল 6 বাৰ 3 এ 12 গল 4 বাৰ আৰু 4 এ 12 গল 3 বাৰ গতিকে ৰেশিওটো কিমান আহিলে 6:4:3 এতিয়া মানে এই 6:4:3 অনুপাতত ভগাই দিলে এটা 6 + 4 + 3 হিয়তৰ অনুপাতটোৰ যোগফল কিমান হ'ব 6 6 10 3 13 আৰু সেই 13 ইউনিটে কিমান বুজাইছে কাৰণ টোটাল অনুপাতৰ যোগফলটো হৈছে 13 আৰু সেই তেওঁলোকক 2600 টকাটো টোটাল অনুপাত হিচাপে ভগাই দিছিলে এটা সেই 13টোৱে কি বুজাইছে 13টো বুজাইছে এই 13টা বুজাইছে 2600 ঠিক আছে টোটাল পৰিমাণটো বুজাইছে তেনে ক্ষেত্ৰত বি এ কিমান পাব বি এ টো 1/3 পাইছিলে এটা বি এ 1/3 টো যদি আমি কৰিছিলো কিমান পাইছিলো 4 পাইছিলো অৰ্থাৎ 13 ত যদি 2600 টকা হয় তেতিয়া হলে 4 ত কিমান এটা 13 যদি 2600 কৰো দুবাৰ গল আৰু পিছত দুটা শূন্য বহি গল অৰ্থাৎ 200 টকা এটা 200 লগত যদি আমি 4 পূৰণ কৰো কিমান হ'ব 8 টকা গতিকে অপচন কোনটো হ'ব অপচন বি ইজ দা কারেক্ট বি এ 200 টকা পাব কোৱেশ্চন নম্বৰ 8 গড় হিচাপত 5 জন ককাই ভাইকে 600 টকা দৰমহা পায় যদি দুজন ভাইকৰ 100 টকা দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব এটা চাব টোটাল মানে সিহঁতি 5 জন ককাই ভাই 600 টকাকৈ দৰমহা পায় মানে এজনে 600 টকা গড় হিচাপত এজনৰ 600 টকা পৰিছে গতিকে 5 জনৰ কিমান পৰিব এজনৰ যদি আমাৰ গড় হিচাপত 600 পৰে তা 5 জনৰ কিমান পৰিব 5,33,000 টকা পৰিব তাৰপিছত কৈছে যে যদি দুজন ভাইকৰ 100 টকাকৈ দৰমহা বৃদ্ধি পায় অৰ্থাৎ এজনৰ যদি 100 টকাকৈ বৃদ্ধি পায় দুজনৰ কিমান 200 টকা বৃদ্ধি পাব সেই 200 টকাটো ইয়াত সংযোগ কৰি দিও তেতিয়া কিমান হ'ব 3200 টকা হ'ব অৰ্থাৎ 3200 টকা হ'ব তেন্তে হলে
নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব এটা মানুহটো 5 জনেই আছে গতিকে টোটেল পৰিমাণ কিমান হ'ল 3200 হ'ল এটা মানুহ কিমানজন 5 জন এটা গড়ে যদি পাবলৈ হয় 5 ৰে হৰণ কৰি দিও 5 যদি হৰণ কৰে কিমান হ'ব 5 6 30 5 4 20 শূন্য অৰ্থাৎ 640 টকা গতিকে নতুন সিহঁতৰ গড় দৰমহা হ'ব 640 টকা গতিকে অপচন বি ইজ দা কাৰেক্ট ঠিক আছে আমি গুটেখিনি ডিসকাস কৰিলো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে এইখিনি চাব